আগামী তোমালোকৰ মেথছ এক্সাম চ' মই সকলো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট যিবিলাক MCQ আছে সেইবিলাক তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে আজিৰ প্ৰথম MCQটো লৈছোঁ মই এইটো যে n² আৰু n+1 হোল স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। গতিকে ইয়াতে অপশ্যন 4টা আছে। গতিকে তোমালোকৰ এইটো একেবাৰে মনত ৰাখিবা যে যিকোনো দুটা ক্ৰমিক সংখ্যা যদি আমি বৰ্গ সংখ্যা লওঁ তেতিয়াহ'লে তাৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ ফৰ্মুলা হৈছে 2 ইনটু ফাৰ্ষ্ট নাম্বাৰ। গতিকে ইয়াত ফাৰ্ষ্ট নাম্বাৰটো আছে n, গতিকে ইয়াত এনসাৰ হৈ যাব টুৱাইচ n। গতিকে এনেকৈ তোমালোকৰ যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গ দি দিব, তাৰপিছত তোমাক সুধিব যে স্বাভাৱিক সংখ্যা কিমানটা আছে। সিমিলাৰলি ধৰা মই এটা লৈছোঁ যে 17² আৰু 18² মাজত আমাৰ কিমানটা স্বাভাৱিক সংখ্যা আছে। গতিকে এইটো এনসাৰ তোমালোকে ডাইৰেক্ট কৈ দিব পাৰিবা যে ইয়াত প্ৰথম সংখ্যাটো দুগুণ হ'ব 2 ইনটু 17 ইকুৱেল টু এনসাৰ হৈ যাব 32। এনেকৈ তোমালোকক যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গ সংখ্যা দিব, তাৰে মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। গতিকে তোমালোকে টুৱাইচ n ফৰ্মুলা কোৱেশ্চনটো আহিছে আমি যদি a সমানুপাতিক b আৰু a ইকুৱেল টু 5 হ'লে b ইকুৱেল টু 30 তেন্তে a4 হ'লে b মান হ'ব। গতিকে এইটো তোমালোকে বহুত দীঘলীয়াকৈ কৰিব নালাগে, এইটো তোমালোকে মই ইজি কৈ দিওঁ। যদি সমানুপাতিক থাকে দুটা নাম্বাৰ তেতিয়াহ'লে এটা সংখ্যা যিমান হ'ব নেক্সটটো তাৰ গুণিতক যদি হৈ থাকে তেতিয়াহ'লে সেই গুণিতকৰ পৰা আমি উলিয়াব পাৰোঁ। এতিয়া a5 হ'লে b30, গতিকে ইয়াতে যদি তোমালোকে চব 5ৰ গুণিতক কিমান হৈছে 6 গুণ হৈ আছে, মানে 5 6 গুণ 30। গতিকে ইয়াতে যেহেতু 4 আছে গতিকে ইয়াৰো তোমাৰ 6 গুণ হ'ব, গতিকে 6 4 গুণ হৈ যাব 24। গতিকে একেবাৰে আমি ইজি এনসাৰ আমি ক'ব পাৰিম ইয়াতে অপশ্যন D 24। এনেকৈ কৰিব পাৰোঁ, ঠিক আছে। এবাৰ আহিছোঁ আমি থাৰ্ড নাম্বাৰ। থাৰ্ডত মই এইটো লৈছোঁ যে 43/1250 সংখ্যাটোৰ দশমিক দৃষ্টিতে কিমানটা দশমিক স্থানৰ পিছত শেষ হ'ব। ইয়াত 4টা অপশ্যন আছে। এনেকুৱা থাকিলে তোমালোকে কি কৰিবা, ইয়াৰ হৰটো ভাঙি দিবা, অৰ্থাৎ তলৰ নাম্বাৰ তুমি ভাঙি দিওঁ। গতিকে আমাৰ 2ৰে যাব 2 × 12 2 × 4 2 × 5 × 10, 5ৰে যাব 125, 5ৰে যাব 25, 5ৰে যাব 5। গতিকে আমি হৰটোক আমি লিখিব পাৰোঁ 2 ইনটু 5 টু দি পাৱাৰ 4, অৰ্থাৎ 5 4টা পোৱা গৈছে 2 এটা পোৱা গৈছে। গতিকে তোমালোকে মনত ৰাখিবা এনেকৈ আমি এইটো আহি পাব লাগিব 2 ইনটু 5 হোল টু দি পাৱাৰ সামথিং থাকিল। আৰু আমি যদি ইয়াৰে এনেকুৱা টাইপত থাকে আমাৰ হৰটো তেতিয়াহ'লে চাবা ইয়াৰে যিটো দুটা পাৱাৰ সেই পাৱাৰৰ যিটো মেক্সিমাম নাম্বাৰ সেই মেক্সিমাম নাম্বাৰটো হৈ যায় ইয়াত দশমিক বিস্তৃতিৰ শেষ মানে শেষ হ'ব তাৰে পিছত। গতিকে ইয়াতে আমাৰ পাই গৈছোঁ পাৱাৰ 5ৰ 4, ইয়াত নাই মানে 1 আছে, গতিকে ইয়াৰ এনসাৰ হৈ যাব 4। সেইদৰে যদি তোমালোকৰ এনেকৈ থাকে ধৰা 2 টু দি পাৱাৰ 4 5 টু দি পাৱাৰ 3, তেতিয়াহ'লে তোমালোকে মেক্সিমামটো লৈ ল'বা, ইয়াতে হৈ যাব 4, মানে মেক্সিমামটো ল'ব লাগে। আৰু দুটাটা যদি সেম থাকে তেতিয়াহ'লে সেইটোৱে এনসাৰ হৈ যাব। ধৰা হ'ল 2³ 3 5³ পালা, তেতিয়াহ'লে এনসাৰ হৈ যাব আমাৰ ইয়াত 3। আৰু যদি এটা ডাঙৰ এটা সৰু থাকে তেতিয়াহ'লে তাৰ ডাঙৰ নাম্বাৰটোৱে হৈ যায় ইয়াৰ এনসাৰ। আলফা বিটা যদি fx ইকুৱেল টু x² + x + 1 বহুপদটো শূন্য হয় তেতিয়া 1/α + 1/β ভেলু কি হ'ব। আৰু এই যে তোমালোকে মনত ৰাখিবা যিকোনো এটা বহুপদ দিয়া থাকিলে তাৰে মূল দুটাৰ যোগফল হয় -b/a আৰু মূল দুটাৰ পূৰণফল হয় c/a। এইটো দ্বিঘাত বহুপদৰ ক্ষেত্ৰত, আৰু ত্ৰিঘাততো বেলেগ থাকে। গতিকে ইয়াতে তোমাৰ আলফা প্লাছ বিটা মাইনাছ b/a, ইয়াত b ঠাইত ইয়াত এইটো a এইটো b এইটো c ইয়াৰ সহগবিলাক। গতিকে a ৰ ভেলু একো মানে x ৰ কাষত একো নাই মানে 1 আছে, গতিকে মাইনাছ b এইটো x ৰ কাষত b একো নাই মানে 1 আছে, আৰু এই ঠাইত 1 আছে, গতিকে এইটো -1 হৈ যাব আলফা প্লাছ বিটা। আৰু আলফা বিটা হৈ যাব 1/1 ইকুৱেল টু 1 হৈ যাব। এতিয়া তোমালোকে এইটো ভাঙি দিয়া 1/α + 1/β, এইটো লসাগু ল'লে আলফা বিটা হ'ব, ওপৰত বিটা প্লাছ আলফা বা আলফা প্লাছ বিটা তোমালোকে যি লিখা। এতিয়া ইয়াত ভেলুটো পুট কৰি দিয়া, গতিকে বিটা প্লাছ আলফা মানে আমি পাইছোঁ -1 আৰু আলফা বিটা পাইছোঁ 1, গতিকে ইয়াৰ ভেলু হৈ যাব -1। এনসাৰ চি। একেবাৰে সহজ, তোমালোকে কেৱল এই দুটা মনত ৰাখিবা আলফা প্লাছ বিটা -b/a আৰু আলফা বিটা c/a। সিমিলাৰলি আৰু এটা মেথছ আছে, এইটো অলপ ইয়াতকৈ অলপ হাৰ্ড। গতিকে এইটো বহুপদৰ শূন্য দুটা আলফা প্লাছ বিটা দিছে, গতিকে আলফা প্লাছ বিটা -b/a, গতিকে b ঠাইত ইয়াত আছে 5 আৰু এই ঠাইত আছে 2, আৰু আলফা বিটা হ'ব c/a, c ঠাইত ইয়াত k, a ঠাইত 2, k/2। আৰু ইয়াত দি দিছে এইটোৰ ভেলু 21/4, গতিকে এইটো আমি ভাঙি দিম। গতিকে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ প্লাছ আলফা বিটা আমাক দিছে 21/4, গতিকে এইটো এটা ফৰ্মুলা হৈ যাব আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ আলফা বিটা।
এইটো আমাৰ ফৰ্মুলা কি এনেকৈ হৈছে যে ইয়াত যেতিয়া আলফা প্লাছ বিটা হোল স্কুৱেৰ কৰি দিওঁ তেতিয়া টুৱাইছ আলফা বিটা পাই যাওঁ আমি প্লাছ তাৰ পৰা যদি মাইনাছ আলফা বিটা কৰি দিওঁ তেতিয়াহ'লে প্লাছ 1 আলফা বিটা হৈ যাব এতিয়া আমি বহাই দিম ইয়াত মানবিলাক আলফা প্লাছ বিটা পাইছোঁ আমি -5/2 আৰু আলফা বিটা পাইছোঁ আমি k/2 গতিকে ইয়াত আমি এনেকৈ বহাই দিছোঁ 21/4 এতিয়া আমি সিম্পলিফাই কৰিম এটো হৈ যাব 25/4 -k/2 টো আমি হেফালে লৈ যাম 21/4 টো হেফালে লৈ আহো k/2 তাৰপিছত ইয়াতে হৈ যাব 25/21/4 4/4 k/2 ইয়াতে 4 কেনসেল যাব 1 থাকিব গতিকে বজ্ৰপূৰণ কৰি দিলে k এর ভ্যালু আমি পাই যাম 2 ৰিয়েল অপচনটো হৈ যাব আমাৰ এই অপচন kx + 2y = 5 আৰু 3x + y = 1 ৰৈখিক সমীকৰণ যোগৰ এক সমাধান থাকিব যদিহে তলত চাৰিটা অপচন আছে গতিকে তোমালোকৰ ইয়াতে তোমালোকে পাইছে কিতাবত যে আমাৰ তিনটা আছিল a1/a2 b1/b2 যদি নট ইকুৱেল হয় তেতিয়াহ'লে এক সমাধান থাকে বা অদ্বিতীয় সমাধান যদি তিনিটা ইকুৱেল হয় a1/a2 b1/b2 c1/c2 তেতিয়াহ'লে অসীম সমাধান হয় আৰু যদি প্ৰথম দুটা ইকুৱেল লাষ্টটো নট ইকুৱেল হয় তেতিয়াহ'লে কোনো সমাধান নাথাকে গতিকে ইয়াত এক সমাধান কৈছে গতিকে আমাৰ অপচন হৈ যাব a1/a2 not = b1/b2 গতিকে ইয়াত এইটো a1 এইটো b1 এইটো c1 টো এফালে আনিলে মাইনাছ হ'ব যি নহওক c1 এর প্ৰয়োজন নাই ইয়াত a2 b2 c2 গতিকে ইয়াত a1 এর ভ্যালু আহি যাব k a2 এর ভ্যালু আহিব 3 b1 এর ভ্যালু আহিব 2 b2 এর ভ্যালু আহিব 1 এখন আমি 1 আছে গতিকে ইয়াত যদি আমি ক্রস মাল্টিপ্লাই কৰি দিও k not = 3 * 2 6 হৈ যাব এই অপচন হৈ যাব c সিমিলারলি তলৰ এটা কোৱেশ্চন আছে যে তলৰ কোনটো ৰৈখিক সমীকৰণ মূল বিন্দুৰে যাব গতিকে তোমালোকে একেবাৰে মনত ৰাখিবা মূল বিন্দুৰে যাব লাগিলে ইয়াতে যেটো ধ্ৰুৱক পদ হয় সেইটো সদায় 0 হ'ব লাগে মানে ax + by + c = 0 এই যেটো আমাৰ ৰৈখিক সমীকৰণৰ আদি আছে তাতে এই ধ্ৰুৱকটো 0 হ'ব লাগে আৰু ইয়াতে যদি তোমালোকে ইকুৱেশ্যন কেইটা চোৱা সমীকৰণ কেইটা তেতিয়াহ'লে ইয়াত দেখাবা যেটো এই অপচন তাত ধ্ৰুৱকটো নাই বাকিবিলাকত ধ্ৰুৱক কিবা নহয় কিবা আছে আৰু ইয়াৰ অপচন হৈ যাব এই অপচন x + 2 হোল কিউব = x³ - 4 সমীকৰণৰ মূলৰ সংখ্যা এইটো দেখাত তোমালোকৰ ত্ৰিঘাত সমীকৰণ যেন লাগিছে বহুতে এনসাৰ আমাৰ ইয়াত 3 দি দিব কিন্তু তোমালোকে যদি এইটো ভালদৰে ভাঙি চোৱা তেতিয়াহ'লে ইয়াত আমাৰ 3 নোপোৱা ইয়াতে 2 পাবা এনসাৰ তোমাক কৰি দিছো যদিকে এইটো এনেকৈ হ'ল গতিকে a + b হোল কিউব ফৰ্মুলা কি আছিল a³ + 3a² * b + 3a * b² + b³ আৰু এফালে x³ - 4 ইয়াতে x³ কেনসেল যাব গতিকে 6x² + 12x + 8 - 4 টো এফালে আহিলে +4 হৈ যাব = 0 আৰু ইয়াৰ পৰা 6x² + 12x + 12 = 0 বাকি নাচালে কথা নাই ইয়াতে তোমালোকে গম পাই গৈছে ইয়াতে গম পাই গৈছে গতিকে ইয়াতে আমাৰ x ৰ ঘাত আছে ম্যাক্সিমাম ঘাত 2 আছে গতিকে এইটো দ্বিঘাত হৈ যাব গতিকে ইয়াৰ অপচন হৈ যাব 2 বহুতে ইয়াতে 3 দেখা পাই কাৰণে ত্ৰিঘাত বুলি ভাবে কিন্তু ইয়াতে কিউব কিটা কেনসেল যাব সিমিলারলি এটা কোৱেশ্চন আছে ax² + bx + c সমীকৰণৰ মূলবোৰ মানত সমান কিন্তু বিপৰীত চিহ্নযুক্ত যেনে b মান হ'ব গতিকে তোমালোকে জানা আমাৰ মূল দুটাৰ যোগফল -b/a আৰু পূৰণফল হয় c/a ইয়াতে যেহেতু বিপৰীত চিহ্নযুক্ত বুলি কৈছে গতিকে এটা আলফা হলে নেক্সটটো -আলফা হ'ব বা এটা a হলে এটা -a হ'ব গতিকে ইয়াতে তোমাৰ এইটোত আমি বহালে একো নাপাওঁ গতিকে ইয়াতে একো প্ৰয়োজন নাই তোমালোকে প্লাছত বহাই দিয়া গতিকে a + -a = -b/a মানে আমি মূলটা a নহয় এটা বেলেগ ধৰি লওঁ আলফা ধৰি লৈছো ইয়াত গতিকে ইয়াতে যে প্লাস কৰি দিও এইটা 0 হ'ব কাৰণ চিন বেলেগ বেলেগ আছে গতিকে -b/a এটা ক্রস মাল্টিপ্লাই যদি কৰি দিয়া -b = 0 হ'ব অৰ্থাৎ আমি b = কি ক'ব পাৰিম ইয়াত 0 এই অপচন হৈ যাব ইয়াত a কারেক্ট অপচন সিমিলারলি আৰু এটা ইয়াৰ পৰা ম্যাথছ আহে যে আমাৰ মূল দুটা এটা আনটো প্ৰতিক্ৰম বুলি কয় প্ৰতিক্ৰম হলে কি হ'ব এটা আলফা হলে 1/α হ'ব তাৰ পূৰণফল হৈ যাব c/a তেতিয়াহ'লে তোমালোকে এইটো 1 পাই যাবা c/a গতিকে c = a এইটো তোমালোকে মনত ৰাখিবা যে মূল এটা মূল আনটো প্ৰতিক্ৰম হলে c = a হয় অৰ্থাৎ ধ্ৰুৱক পদটো আৰু x ৰ ভাগটো ইকুৱেল হয় গতিকে সেইটো এটা কোৱেশ্চন যদি 4/5a, 2 এটা সমান্তৰাল প্ৰকৃতিৰ চিন্তা ক্ৰমিক পদ তেন্তে a ৰ মান হ'ব আৰু তোমালোকে এনেকৈ হলে মনত ৰাখিবা যে সমান্তৰাল প্ৰকৃতিৰ যদি পদ হয় তেতিয়াহ'লে দ্বিতীয় আৰু প্ৰথমটোৰ যিটো বিয়োগফল তৃতীয় পদ আৰু দ্বিতীয় বিয়োগফলটো সমান অৰ্থাৎ আমি ক'ব পাৰো a - 4/5 = 2 - a মানে এইটোৰ পৰা এইটোৰ বিয়োগফল এইটোৰ পৰা এইটোৰ বিয়োগফল সমান তেতিয়াহ'লে এতিয়া এই গিটা যদি আমি একফালে আনো a + a 2a হ'ব আৰু এইফালে এই দুটা প্লাস হৈ যাব 2 + 4/5
এইটো যদি তোমালোকে সিম্পলিফাই কৰা 2 5 গুণ 10 10 14 14/5 হ'ল 2a গতিকে ইয়াৰ পৰা যদি a লাগা হয় আমাক 2 2 আমাক এইফালে গলে উল্টি যাব 1/2 হ'ব তাৰ পিছত 2 ৰে এটো 7 টাইমছ যাব গতিকে आंसर হৈ যাব 7/5 আৰু অপচন হৈ যাব তোমালোকৰ সি কাৰে এনেকুৱা কোৱেশ্চন আজিকালি আহি থাকে আৰু এইটো এটা আছে √2 √8 √18 ডট ডট সমান্তৰাল পৰৱৰ্তী পদ হ'ব এই চাৰিটা অপচন আছে গতিকে তোমালোকক পৰৱৰ্তী পদ লাগিলে জানিবা ইয়াতে আমাৰ কি বুলি কয় ডি লাগা হ'ব অৰ্থাৎ সাধাৰণ তত্ত্ব লাগিব গতিকে ইয়াত আমি সাধাৰণ তত্ত্ব চাম ইয়াত যদি আমি √8 -√2 কৰি চাম তে সাধাৰণ তত্ত্ব লৈ যাব √8 মানে আমি যদি ভাঙো 8 গতিকে 2 ৰে 4 দুবাৰ 2 ৰে 2 বাৰ গতিকে 2 3টা গতিকে দুটা 2 পৰা এটা 2 বাহিৰত ওলাই আহিব আৰু যেটো সিম্বল হৈ থাকে সেইটো √ৰ ভিতৰত থাকে কাৰণ সেইটো বৰ্গমূল আমি নাপাওঁ তাৰপিছত -√2 গতিকে 2 পৰা √2 গলে √2 গতিকে আমি সাধাৰণতে d2 পাই গলো ইয়াত √2 গতিকে এতিয়া আমি এই যেটো পদ আছে থাৰ্ড পদ তাৰ লগত d2 প্লাস কৰি দিলে আমাৰ নেক্সট পদটো হৈ যাব গতিকে √18 প্লাস √2 কৰিলে আমি ফোর্থ নাম্বার পদটো পাই যাম √18 যদি তোমালোকে ভাঙা ইয়াতে তোমাৰ 18 ক ভাঙিলে 3 6 টাইম 3 2 গতিকে দুটা 3 পৰা এটা 3 ওলাই আহিব আৰু বাকি √2 আৰু √2 হল আমাৰ d গতিকে এটো হৈ যাব 4√2 গতিকে 4√2 এটো অপচনত নাই কিন্তু তোমালোকে যদি 4 ক যদি এটা সেই √ৰ ভিতৰত সোমাই দিয়া 4 হলে 4 ৰ দুগুণ হৈ যাব 16 এই 16 দুগুণ কিমান হৈ যাব 32 হ'ব ইয়াৰ অপচনটো এইটো গতিকে তোমালোক এক্সাম কিবা এইটো নিদি 4√2 দিব পাৰে তেতিয়া হেতু आंसर হ'ব তোমাৰ কোৱেশ্চন নম্বৰ 12 এটা ত্ৰিভুজ চেপ্টাৰ মেথছ আৰু এই ত্ৰিভুজ ABC D সমান্তৰাল BC আৰু AD আৰু DB ৰ অনুপাত 2:3 EA যদি 6 হয় তেতিয়া AC ৰ ভ্যালু কিমান আৰু ইয়াতে আমি যদি ত্ৰিভুজটো আঁকি চাও ABC এটা ত্ৰিভুজ তাৰ BC ৰ লগত D সমান্তৰাল আমি D দিলো তেতিয়া আমি ত্ৰিভুজৰ প্ৰবন্ধমতে হ'ব AD/DB AE/EC আমাৰ এইটো হৈ যাব ফৰ্মুলা গতিকে AD আৰু DB ৰ অনুপাত 2:3 দিছে A ৰ ভ্যালু 6 EC ৰ ভ্যালু আমি নাজানো গতিকে ইয়াৰ পৰা যদি ক্ৰস মাল্টিপ্লাই কৰো টুৱাইস অফ EC 6 * 18 গতিকে EC ৰ ভ্যালু পাই যাম আমি 9 কিন্তু ইয়াতে কোৱেশ্চনটো EC উঠা নাই AC উঠিছে গতিকে AC মানে কোনখিনি AE আৰু EC ৰ যোগফল গতিকে AC মানে কব পাৰো AE + EC গতিকে AE আমি AE দিয়া আছে আমাৰ কোৱেশ্চনটো 6 cm আৰু EC আমি পাই গৈছো 9 গতিকে आंसर হৈ যাব 15 cm গতিকে ইয়াৰ অপচন আছে বি অপচন এনেকৈ আমাক অলপ উলটা কৰি দিয়ে তোমালোকে গতিকে কৰতে অলপ ভালদৰে চাবা এবাৰ এটা আছে ইয়াৰ ত্ৰিভুজৰ মেথছ যদি ত্ৰিভুজ ABC আৰু PQR ৰ AB/QR BC/PR CA/PQ তেনে তল কোণটো ৰাইট হ'ব গতিকে এনেকৈ দিলে তোমালোকে ত্ৰিভুজ দুটা আঁকি লবা ভালদৰে ত্ৰিভুজ দুটা আঁকি ললো ইয়াতে আমাৰ AB দিলো AB ৰ এগেইনষ্টে আমাৰ আছে অনুপাত QR ইয়াত QR লৈ আহা তোমালোকে সেইদৰে BC ৰ এগেইনষ্টত PR গতিকে BC ৰ এগেইনষ্টত PR আহিব গতিকে R যেটো আছে PA ফালে RP আৰু PR সেম আৰু CA/PQ গতিকে মিলি গল মিলিছে না চাই লবা এই মিলাই পেলাই তাৰ পিছত তোমালোকে কৰি দিয়া যে ইয়াত PQR যদি ইয়াত P সোৱা ফাৰ্স্ট মানে P ঠাইত ইয়াত কি আহিব C আহিব আৰু P ঠাইত C আছে নেকি ফাৰ্স্ট চাই লওক কৰবাত P ঠাইত C ইয়াত আছে আৰু ইয়াত P ঠাইত C আছে গতিকে এই বাকি দুটা কেনসেল হৈ গল তোমালোকৰ এলিমিনেট কৰি দিয়া তাৰপিছত নেক্সট Q ঠাইত ইয়াত আছে A গতিকে Q ঠাইত A আহিব গতিকে Q ঠাইত A ইয়াত আছে ইয়াত Q ঠাইত B আছে গতিকে এইটো কেনসেল হৈ গল গতিকে অপচন হৈ যাব C এতিয়া আৰু চাই লওক যদি কনফাৰ্ম হোৱা নাই C ঠাইত P গতিকে P ঠাইত C আছে A ঠাইত Q A ঠাইত Q আছে আৰু B ঠাইত R আৰু B ঠাইত R গতিকে কাৰেক্ট আনসাৰ এনেকৈ তোমালোকে ডায়াগ্ৰাম আঁকি ইয়াৰ অনুপাতবিলাক মিলাই দিবা তেতিয়া তোমালোক হৈ যাব আৰু সিমিলাৰলি তোমালোকে এংগলবিলাক মিলাই পেলাই অনুপাতবিলাক কৰিব পাৰা ইয়াত যেনেকৈ PQR CAB গতিকে PQR এনেকৈ লিখি পেলাই ইয়াৰ CAB ৰ লগত আঁকি চোৱা তাৰপিছত তোমালোকে অনুপাতবিলাক মিলাই দিয়া এনেকৈ দুটা কৰিব পাৰা কোৱেশ্চন নম্বৰ 14 আছে যে XY বিন্দুটো 7 1 আৰু 3 5 বিন্দুটাৰ পৰা সমদ্বিবৰ্তী গতিকে ইয়াৰ পৰা কি ক'ব পাৰো যে XY বিন্দুটো ইয়াৰ দুৰ মধ্যবিন্দু হ'ব গতিকে মধ্যবিন্দু ফৰ্মুলা x1 + x2/2, y1 + y2/2 গতিকে এই বিন্দুটো প্ৰথম স্থানাংকটো যেটো x এটো প্ৰথমটোৰ ইকুৱেল হ'ব আৰু দ্বিতীয়টোৰ ইকুৱেল হ'ব গতিকে তাৰ পৰা আমি যদি ইয়াতে এটো x1 y1 এটো x2 y2 বহাই দিলো গতিকে 7 + 3/2 হ'ব এটা 5 আৰু ইয়াতে 1 + 5/2 হ'ব যাব ইয়াত 3 গতিকে এই 5 আৰু 3 যদি x ৰ ভ্যালু যদি ইয়াতে ইনপুট কৰি চাও তেতিয়াহ'লে c ৰ লগত মিলিব কাৰণ 5 ৰ পৰা 3 মাইনাস কৰিলে 2 গতিকে ইয়াৰ आंसर হৈ যাব c সেইদৰে
15 নম্বৰ কোৱেশ্চন এটা আছে মূলবিন্দুৰ পৰা P4,3 বিন্দু দূৰত্ব গতিকে ইয়াৰ এটা ফৰ্মুলা আছে √a² + b² বুলি কয় বা কিছুমানে √x² + y² বুলি কয় মানে প্ৰবলেম নাই গতিকে এইটো হৈ যাব প্ৰথম বিন্দুটো a বা x আৰু এইটো হৈ যাব b বা y গতিকে ইয়াত বহাই দিলে 4² কৰিব আৰু 3² 9 প্লাস কৰিলে 25 গতিকে 25 বৰ্গমূল 5 ইয়াৰ আনসাৰ হ'ব b অপচন দুটা ইউনিক কোৱেশ্চন লৈছো আমি trigonometry পৰা trigonometry তোমাৰ এইটো কোৱেশ্চন আছে যদি sin θ = 1/2 তেন্তে tan θ + cot θ হোল স্কয়াৰ = what এই এনেকুৱা থাকিলে তোমালোকে চাবা আচ্ছা ইয়াৰ এইটো ভ্যালু সাইনৰ আমাৰ যেটো টেবুল আছে এই টেবুলত আছে নেকি ভ্যালুটো যদি আছে আমাৰ ইজি হৈ যায় গতিকে আমি ক'ব পাৰো এইটো sin কিমানৰ ভ্যালু এইটো sin আমাৰ 30 ডিগ্ৰী ভ্যালু 1/2 গতিকে ইয়াৰ পৰা আমি θ পাই যাম 30 ডিগ্ৰী sin কেনসেল যাব তাৰ পিছত আমি এই ইয়াত θ ভ্যালুটো পাই দিম tan 30 ডিগ্ৰী প্লাস cot 30 ডিগ্ৰী এটো পয়েন্ট থিটা ঠাই আর হোল স্কয়ার আছে গতিকে ইয়াত tan 30 ভ্যালু হল 1/√3 cot 30 ভ্যালু হল √3 গতিকে হোল স্কয়ার কৰি দিলো হোল স্কয়ার কৰিলে ইয়াত আমি 1 to লসাগু যদি লও √3 এটা 1 plus √3 into √3 কি হৈ যাব 3 হৈ যাব the whole square গতিকে 4 1 plus 3 4 square মানে 16 আৰু 3 square কৰিলে 3 the answer is 16/3 option A গতিকে ইজি আছিল এটো আমি এইটো জানিব লাগিব যে এই টেবুলৰ ভ্যালু বিলাক তোমালকে মনত ৰাখিব লাগিব গতিকে টেবুলৰ ভ্যালুটো জানিলে ইয়াত পাই গলে আনসাৰটো হৈছে আৰু এইটো এটা ইউনিক কোৱেশ্চন cosec θ 2x আৰু cot θ ভ্যালু 2/x আছে গতিকে 2x of x² - 1/x² হোল 1/x² ভ্যালুটো উঠিছে গতিকে এনেকুৱা থাকিলে তোমালোকে চাবা আছে এই দুটাৰ কিবা ফৰ্মুলা আছে নেকি এটা ফৰ্মুলা আছে cosec² θ minus cot square theta is equal to 1 গতিকে এইটো এটা ফৰ্মুলা আছে তোমালোকে চালে গম পাবা ইয়াতে এটা বহাই দিয়া ভ্যালুটো 2x whole square আৰু এটো 2/x whole square is equal to 1 ইয়াতে এটা স্কয়ার কৰিলে 4x square আৰু ইয়াতে যে 4/x square is equal to 1 হ'ল তাৰপিছত তোমালোকৰ ইয়াতে যদি 4 কমন আনা তেতিয়া x square 1/x square থাকিব is equal to 1 হ'ল তাৰপিছত তোমালোকৰ ইয়াত 4 টো হেইফালে লৈ যোৱা গতিকে x square minus 1/x square is equal to 1/4 হ'ব কিন্তু আমাক লাগে 2 into ইমান লাগে গতিকে both side 2 into কৰি দিয়া 2 into x square minus 1/x square is equal to 2 into 1/4 গতিকে এইটো ইয়াত হৈ গল 2 ৰে এইটো কাটি দিয়া গতিকে आंसर হৈ যাব 1/2 অপচন হৈ যাব সি অপচন গতিকে এনেকুৱা মেথছ থাকিলে তোমালোকে জানিবা ইয়াতে তোমালোকৰ এই ফৰ্মুলাটো মনত ৰাখিব লাগিব সেইদৰে এনেকুৱা এটা ফৰ্মুলা আৰু এটা আছে যে sec square theta minus tan square theta is equal to 1 এইটো ভ্যালু পৰাও এইটোৰ পৰাও কেতিয়াবা মেচ কৰিব দিয়ে গতিকে তোমালোকে এই দুটা ফৰ্মুলা মনত ৰাখিবা আৰু এনেকুৱা ধৰণৰ এটা ফৰ্মুলা আছে sin square theta plus cos square theta is equal to 1 গতিকে এই তিনিটা ফৰ্মুলা ভালদৰে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহি থাকে এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু একদম শৰ্ট কোৱেশ্চন যে এটা বৃত্তৰ দুটা সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 14 সেন্টিমিটাৰ হয় বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব গতিকে এইটো এটা তোমাৰ বৃত্ত ধৰা গতিকে বৃত্তটোৰ আমি জানো যে সমান্তৰাল স্পৰ্শ আঁকিব লাগিলে ব্যাসৰ মূৰত আঁকিব লাগিব গতিকে ব্যাসৰ মূৰত যদি দুটা সমান্তৰাল স্পৰ্শ আঁকি দিওঁ এইটো গতিকে ইয়াৰ মাজৰ ডিসটেন্সটো 14 সেন্টিমিটাৰ মানে ইয়াৰ পৰা আমি ক'ব পাৰো যে বৃত্তটোৰ ব্যাস 14 আছে গতিকে ব্যাসাৰ্ধ হলে তাৰ আধা হ'ব গতিকে 14 ৰ আধা কি হৈ যাব 7 গতিকে সিমিলাৰলি তোমালোকৰ যদি ইয়াতে ব্যাস সুধিলে হয় তেলে 14 সেন্টিমিটাৰ হলে হেতু গতিকে কোৱেশ্চনটো ভালদৰে পঢ়ি চাবা আৰু এইটো এটা কোৱেশ্চন আছে যে এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ গতিকে পৰিধিৰ সূত্ৰ 2πr = 22 দিয়া আছে চকৰ কালি ওলাব লাগিব গতিকে ইয়াৰ পৰা আমি r টো উলিয়াব লাগিব গতিকে 2 ৰে 22 11 টাইমছ গতিকে πr ৰ ভ্যালু 11 হ'ল πr ভ্যালু 7/22 r ৰ ভ্যালু আমি নাজানো 11 গতিকে r = ইনটু থাকিলে এইফালে উল্টি যায় গতিকে 7/22 গতিকে ক্যান্সেলেশন কৰিলে 7/2 হ'ব গতিকে r ৰ ভ্যালু পাই গলা গতিকে চকৰ কালি তোমালোকৰ ফৰ্মুলা আছে 1/4 πr স্কয়াৰ গতিকে এইটো হ'ল চকৰ কালিৰ ফৰ্মুলা 1/4 πr ভ্যালু 7/22 আৰু r স্কয়াৰ হলে r ৰ ভ্যালু দুবাৰ বহুৱাব লাগিব 7/2 দুবাৰ 7 7 ক্যান্সেল কৰি দিয়া 2 ৰে 11 টাইমছ গতিকে 11 into 7 77 আৰু 4 into 2 8 হৈ যাব গতিকে 77/8 cm স্কয়াৰ ইয়াৰ অপচন হৈ গল এই অপচন আয়তনৰ পৃষ্ঠকালি সমান হলে গোলকটোৰ ব্যাস হ'ব গতিকে তোমালোকে ইয়াতে ফৰ্মুলাটো মনত ৰাখিব গোলকৰ আয়তন হৈছে 4/3 πr কিউব আৰু পৃষ্ঠকালি হৈছে 4 πr স্কয়াৰ গতিকে এইটা ইকুৱেল বুলি কৈছে গতিকে ইয়াতে 4 4 ক্যান্সেল গল পাই ক্যান্সেল গল গতিকে থাকিল r³ / r3 = r স্কয়াৰ ইয়াতে আমি এটা কাম কৰিব পাৰো r³ মানে r স্কয়াৰ * r গতিকে by 3 = r স্কয়াৰ ইয়াতে r স্কয়াৰ ক্যান্সেল যাব
ইয়াৰ পৰা আমি ক'ব পাৰোঁ r/3 = 1 থাকিল r = 3 মানে ব্যাসাৰ্ধ 3 হ'ল এইটো কোৱেশ্চন সুধিছে ব্যাস আৰু ব্যাস হৈ যাব 3 × 2 = 6 আৰু ব্যাসাৰ্ধ দিলে ইয়াতে 3 হ'ল অপচন তাৰপিছত নেক্সট কোৱেশ্চনটো আছে একে ভূমি আৰু একে উচ্চতাৰ এটা চুঙা আৰু এটা শংকুৰ আয়তন গতিকে ভূমি আৰু উচ্চতা একে দিছে গতিকে আমি ক'ব পাৰোঁ যে দুটাৰ ইয়াৰ ব্যাসাৰ্ধ আৰু ব্যাস বা একে হ'ব আৰু উচ্চতা মানে h টো একে হ'ব গতিকে চুঙাৰ আয়তন হৈছে আমাৰ πr²h আৰু শংকুৰ আয়তন হৈছে 1/3 πr²h যেহেতু ইয়াত r আৰু h আছে গতিকে দুটা সেম হ'ব গতিকে অনুপাত সুধিছে গতিকে অনুপাতৰ হৰণফল πr²h কাটা গ'ল গতিকে ইয়াত থাকিল ওপৰত 1 ইয়াত 1/3 গতিকে ওপৰত 1 থাকিলে এই অনুপাতটো উল্টি যায় গতিকে 3/1 বুলি ক'ব পাৰোঁ গতিকে এইটো এনসাৰ হৈ যাব 3:1 অপচন বি 6 7 x 8 y 14 ৰ মাধ্য 9 তেন্তে তলৰ কোনটো হ'ব গতিকে মাধ্য হ'লে আমি কি কৰিব লাগিব মাধ্যত আমি গোটেইকেইটা নাম্বাৰ প্লাছ কৰিব লাগে গতিকে আমি ইয়াতে প্লাছ কৰি দিলোঁ প্লাছ কৰাৰ পিছত কিমানটা নাম্বাৰ আছে সেইটোৰে ডিভাইড কৰিব লাগিব গতিকে ইয়াত কেইটা নাম্বাৰ আছে 1 2 3 4 5 6 6 এৰে ডিভাইড কৰিব লাগিব তেতিয়া মাধ্য হৈ যায় গতিকে মাধ্যৰ ভেলু দিছে 9 গতিকে হৈ গ'ল গতিকে এতিয়া তুমি প্লাছ কৰা 6 7 13 13 8 21 21 আৰু 14 প্লাছ কৰিলে 35 প্লাছ x প্লাছ y = ইয়াতে 6 × 9 ক্ৰছ মাল্টিপ্লাই কৰিলে 54 গতিকে ইয়াতে x প্লাছ y 35 টো সেইফালে গ'লে মাইনাছ গতিকে 54 ৰ পৰা 35 গ'লে কিমান হৈ যাব আমাৰ 14 ৰ পৰা 5 গ'লে 9 আৰু এইফালে 4 পৰা 3 গ'লে 1 19 গতিকে x প্লাছ y = 90 ক'ত আছে ইয়াতে বি অপচন পালে গতিকে মাধ্যমৰ মনত দেখিবা গোটেইকেইটা নাম্বাৰ প্লাছ কৰি আমাৰ যিমানটা নাম্বাৰ হয় সেইটোৰে ডিভাইড তাৰপিছত ইয়াত কৈছে প্ৰথম 100টা স্বাভাৱিক সংখ্যা বা এটা সংখ্যা ল'ব দিছে তাৰে 7 ৰে বিভাজ্য গতিকে তোমালোকে যদি চোৱা 100 লৈকে আমাৰ 1 ৰ পৰা 100 লৈকে 1 2 3 4 এনেকৈ আমাৰ 7 ৰে বিভাজ্য কেইটা হ'ব যে 7 12 7 গুণ 84 13 7 গুণ 91 14 7 গুণ 98 গতিকে 14টা যাব গতিকে 15 7 গুণ 105 গতিকে বেছি হৈ যাব গতিকে 14টা যাব গতিকে 14টা 7 ৰে বিভাজ্য হ'ল গতিকে টোটেল নম্বৰ আছে 100 ডিভাইড 100 গতিকে কেনসেলেশ্যন কৰি 2 ৰে 7 টাইমছ 2 ৰে 50 গতিকে 7/50 হৈ যাব ইয়াৰ এনসাৰ ইয়াতে এনসাৰ আছে 7/50 এই অপচন এতিয়া আমাৰ লাষ্ট কোৱেশ্চন আছে যে 1 ৰ পৰা 25 ভিতৰত বাছনি কৰা সংখ্যা এটা মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা গতিকে 1 ৰ পৰা 25 ভিতৰত কি মৌলিক সংখ্যা আছে 2 আটাইতকৈ সৰু মৌলিক সংখ্যা 3 5 7 11 13 তাৰপিছত 17 19 21 নহয় 23 এইকেইটা হ'ল মৌলিক সংখ্যা গতিকে কেইটা হ'ল 1 2 3 4 5 6 7 8 9টা গতিকে 9টা মৌলিক সংখ্যা আছে টোটেল সংখ্যা আছে আমাৰ 25 এই অপচন ভুল থাকিব পাৰে গতিকে এইটো মোৰ মতে 9/25 হয় যদি আমি মৌলিক সংখ্যা চাওঁ ইয়াত 9টা ওলাইছে মোৰ কিবা ভুল হ'লে তোমালোকে কমেণ্ট বক্সত জনাই দিবা গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে এৰিছোঁ আৰু তোমালোকৰ মই ডেছক্ৰিপশ্যন বক্সত এটা লিংক দি দিম MCQ সলিউশ্যন কিছুমান মই আগতেও কৰাইছিলোঁ তোমালোকে যদি সময় পোৱা তেতিয়াহ'লে সেইকেইটাও তোমালোকে চাই ল'ব পাৰিবা গতিকে আজি মই ইমানতে এৰিছোঁ নমস্কাৰ